হয়, মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড়ৰ কাষৰীয়া মৰঙী মৌজাৰ এখন বিশাল পথাৰত। কিয় আচলতে উপস্থিত হৈছোঁ, প্ৰথমে মোৰ সহযোগী মাছুম আছে মোৰ লগত। প্ৰথমে মই কিছু দৃশ্য কেমেৰাত বন্দী কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। এইখন আচলতে বিশাল এখন পথাৰ, কিন্তু এই পথাৰখিনি দেখা গৈছে যে এতিয়া একমাত্ৰ এই পথাৰৰ মাজত দেখা গৈছে অকল হাতীৰ খোজ। এই হাতীৰ খোজৰ বাবেই আচলতে এতিয়া চন পৰি ৰৈ গৈছে বহু বিঘা বিঘা মাটি, আৰু কৃষক এই ক্ষেত্ৰত বহু সমস্যাৰ মুখামুখি হৈছে। সেইবাবে এই কাষৰ যিকেইখন গাঁও আছে, তেলীয়া গাঁও, কছাৰী গাঁও, গৰঙা, শ'লমাৰী, খাটগাঁও, এনেকৈ কৈ কমেও 20খনৰ অধিক গাঁৱৰ ৰাইজে ইয়াত আচলতে খেতি কৰে। খেতি কৰিলেও কিন্তু সময়ত যেতিয়া খেতি চপাবলৈ হয়, তেতিয়া খেতি চপাবৰ যেতিয়া ধান পকাৰ সময়তে আচলতে বনৰীয়া হাতীজাক আহি সকলো খেতি তেখেতসকলৰ যিখিনি কষ্টৰ যি ফচল কাটিবৰ হোৱাৰ মুহূৰ্ততেই হস্তীয়ে আহি সকলো নষ্ট কৰি পেলায়। এই ক্ষেত্ৰত গাঁৱৰ কৃষক আছে, কৃষকৰ লগত মই পোনে কথা পাতিবলৈ চেষ্টা কৰিম। কওকচোন, আপোনালোকৰ এইখন গাঁৱত কিমান ৰাইজে খেতি কৰে? হয়, এইখন গাঁৱৰ এখন বিশাল পথাৰ। এখন তেলীয়া গাঁও, মৌগলি কোৰকানী পথাৰ। এখন বিশাল পথাৰ। এইখন পথাৰত প্ৰায় 8খন গাঁৱৰ ৰাইজে খেতি কৰে। গতিকে এই খেতিখিনি হাতী আহি আমাক প্ৰতি বছৰে ধ্বংস কৰি যায়, আৰু কৃষকে খেতি কৰিবলৈ এৰি দিছে। কৃষকে খেতি কৰিবলৈ পথাৰখনত এৰি দিছে। এই বছৰ প্ৰায় আপোনালোকে দেখিছে প্ৰায় 1000 বিঘা মাটি ইয়াত খেতি কৰিবলৈ এৰি চন পেলাই থোৱাৰ মনস্থ কৰিছে এই বছৰ ৰাইজে। হয়, দেখা গৈছে যে হাজাৰ বিঘা বৰ্তমান এনেধৰণে ৰৈ গৈছে, খেতি কৰিবলৈ এৰি দিছে। কিছু সংখ্যকে হাল বাইছে যদিও আচলতে মনৰ হেঁপাহত হাল বাইছে, খেতি কেনেবাকৈ কৰিব পাৰিম বুলি ভাবিছে। মই পুনৰ মোৰ কাষত আৰু এজন গঞা আছে, তেখেতৰ পৰাও কিছু কথা জানিব বিচাৰিম। ধন্যবাদ। এই যে দেখিছে বিশাল পথাৰখন, এইখনত 8-9খন গাঁৱৰ মানুহে খেতি কৰে, আৰু এই খেতি কৰিও নকৰা নিচিনা হৈ পৰে। হাতীৰ উপদ্ৰৱৰ পৰা মানুহে খেতি চপাব নোৱাৰে, আৰু মোৰে যোৱাবাৰ 6 বিঘা মাটিত এবস্তাও ধান নাপালোঁ, আৰু এইখিনিতে 2 বিঘামান নকৰিলোৱেই হাতীৰ ভয়ত। তথাপিও ওচৰৰ পৰা যিমানবোৰ মানুহ আছে চবক হাতীয়ে খাই চবৰে অনিষ্টই কৰিলে। আৰু এইবাৰ হাল নেবাওঁ বুলি প্ৰায় মানুহে আহিছে। আমিও পথাৰ চাবলৈ আহিছোঁ, কেনি বাম কেনি নেবাম। এতিয়া ট্ৰেক্টাৰ থাকিও নথকা নিচিনা হৈ পেলাই ঘৰতে বহি থকা দি আছোঁ। ইমানকে কৈ চৰকাৰখনক কিবা ক'ব নি আপুনি? চৰকাৰখনকতো এতিয়া নতুন যিজন বিধায়ক হৈছে, সেইজন বিধায়কে প্ৰতিশ্ৰুতি দিছে হাতী নিবাৰণ কৰিম বুলি। তেখেতে যদিও পাৰে এই হাতী খেদিবৰ কাৰণে আমাৰ 2-3খন গাঁৱক 4-5জনকৈ 3 মহীয়া যদি কিবা এপইণ্টমেণ্ট এটা দিব পাৰে, তেতিয়া খুব ভাল কথা হ'ব। নিৰ্দিষ্ট ল'ৰা কেইটামান আছে, সিহঁতি ফৰেষ্টকো হাতী পথাৰৰ পৰা উলিয়াই নিবলৈ সক্ষম হ'ব। হয়, চৰকাৰলৈও আচলতে বিশেষভাৱে অনুৰোধ জনাইছে যে এই সমস্যাটো সমাধান কৰিবৰ বাবে তেখেতসকলে অনুৰোধ জনাইছে, আৰু আমাৰ তৰফৰ পৰাও অনুৰোধ থাকিল যে চৰকাৰখনে ইয়াৰ এক বিহিত ব্যৱস্থা গ্ৰহণ কৰে যেন।